হেল্ল' গাইজ, দিছ ইজ এজে আৰু মই কিবা এটা মানে চকু খুলি দিম। মই যে অথনি কৈ আছিলোঁ চবে কম্পাউণ্ডিং কৰা, চবে 1 কোটি টকা গোটোৱা লাগে, আৰ্লি ৰিটায়াৰমেণ্ট লোৱা। মানে কাম কৰিলে যে তোমাৰ অলপ মাইনাছ পইণ্ট হৈ আছে। এইটো আজি ছেমি কণ্ডাক্টৰ, মই আজি মৰিগাঁওবাসী নিবাসী হিচাপে মই কথাটো যাতে আগতীয়াকৈ আপোনালোকক সচেতন কৰি দিব বিচাৰিছোঁ। এইখিনি আপোনালোকে প্ৰিকশ্যনছ ল'ব লাগিব। চ' কোনো মোক বেয়া নাপাবা, মই কাকো ডিম'টিভেট কৰা নাই। আৰু চবে কাম কৰিব লাগে, ধুনীয়া ধুনীয়া কাম কৰিব লাগে, কিন্তু পইচা অলপ গোটাবা যাতে চবতে যাতে কুকুৰ মেকুৰ নিচিনা কাম কৰিবলগীয়া নহয়। হোৱাট আৰ দ্য হেল্থ ডিজিজেছ ডেট ইজ কজ ইন ছেমি কণ্ডাক্টৰ মেকিং? এইটো মই কোৱা নাই, দিছ ইজ গুগল। এইটো আহিছেনে নাজানো। এতিয়া মই এইটো আপোনাৰ ভইচটো কৈ দিম। Semiconductor manufacturing involves exposure to hazardous materials and processes, potentially leading to various health issues, including cancers, reproductive problems, and musculoskeletal disorders. Here's a more detailed breakdown of the potential health risks associated with semiconductor work. Cancer. 1. Increased risks. Studies suggest elevated risks of certain cancers, including leukemia, non-Hodgkin's lymphoma, NHL, brain tumors, and breast cancer. 2. Specific cancers. Some studies have identified increased incidence of thyroid, stomach, kidney, and lung cancers. And 3. Exposures. Exposure to chemicals like arsine, phosphine, and other toxic materials used in the manufacturing process are suspected to contribute to cancer development. Reproductive health. Spontaneous abortion. Reproductive abnormalities, including spontaneous abortions, congenital malformations, and reduced fertility, have been linked to chemical exposure in semiconductor work. Chemicals. Exposure to chemicals like ethylene glycol ether, E, in the photolithography process has been associated with reproductive defects. Other health issues. 1. Musculoskeletal disorders. Semiconductor work can lead to musculoskeletal problems due to repetitive motions and awkward postures. 2. Dermatitis. Skin problems, such as dermatitis, have been reported in semiconductor workers. 3. Eye irritation and lung problems. Exposure to certain chemicals can cause eye irritation and respiratory problems, including restrictive lung abnormalities. And 4. Other. Some studies have also indicated an increased risk of cystitis, infertility, and ovarian cancer. চ' গাইজ, মানে মই এইখিনি মই ব্যাখ্যা কৰিব নাযাওঁ, কাৰণ মাল্টি-বিলিয়ন ডলাৰ কোম্পেনী হয়নে, মই কাকো নিগেটিভ ইম্পেক্ট কৰিব নাযাওঁ। কিন্তু আপোনালোকে ইয়াত মানে ইমানখিনি বেমাৰ মানে হয়, মানে ইমানখিনি বেমাৰ আমাৰ ইয়াত ভাল কৰিব পৰা মানে হেৰিও নাই, ফেচিলিটিও নাই। আৰু মই এতিয়া গম পাইছোঁ মৰিগাঁও মেডিকেল কলেজ কিয় দিছে, যোৱাবাটত কেঞ্চাৰ হস্পিটেল কিয় আছে তাতাও। ডেটছ দ্য পইণ্ট। আৰু চবে মই চৰকাৰক এইটোৱে অনুৰোধ কৰোঁ যে জাগিৰোডত এখন ফাৰ্ষ্ট ক্লাছ এইমছ, নেগিমছ তেনেকুৱা নিচিনা হস্পিটেল এখন হ'ব লাগে। আৰু যিমানখিনি মানুহ সোমাব তাৰ আগত এইখিনি যিমানখিনি বেমাৰ আজাৰ হ'ব পাৰে এইখিনি তেওঁলোকক ভালকৈ বুজাই দিব লাগে। কাৰণ ইমানখিনি বেমাৰ কথা কৈছে, ইমানখিনি বেমাৰ ভাল কৰিব পৰা আমাৰ ডিষ্ট্ৰিক্টত হস্পিটেলে নাই, যাওঁ গম পাইছেনে তেনেকুৱা। আৰু ৱেষ্ট মেনেজমেণ্টটো যাতে আমাৰ কপিলিত এই নিদিয়ে দেই, মই এতিয়াই কৈছোঁ। আপোনালোকে গোটেই গুৱাহাটীখনৰ ভৰলু নদীৰ নিচিনা কৰিলে, কিন্তু এইটো যাতে আকৌ নহয়। আমাৰ ছেমি কণ্ডাক্টৰ বনাবলৈ বহুত পানী লাগে, বহুত পানী লাগে। ইমান পানী লাগে আপোনালোকে ভাবিব নোৱাৰে। আৰু সেই পানীখিনি যে গৈ পেলাই আকৌ প্ৰচেছিং হয়তো আউটকাম হৈ পানীটো ওলাই যাব, সেই পানীটো যাতে কপিলিত পৰি নাযায় সেইটো মই অনুৰোধ কৰিছোঁ। আৰু মই হাতযোৰ কৰি মই দুখনে ধৰিছোঁ, হাতযোৰ কৰি মই কৈছোঁ মইতো নিগেটিভ ইম্পেক্ট কৰিব বিচৰা নাই, কিন্তু যোনটো সঁচা সেইটো মানে মানুহে জানিব লাগে। আৰু এইখিনি মেইনটেইন কৰিব লাগিব দেই আমি। আপোনালোকে এতিয়া ষ্টাৰ্ট কৰক, জাগিৰোডত বম ফাৰ্ষ্ট ক্লাছ একদম মানে হস্পিটেল এখন খোলক, এইমছ বা নেগিমছৰ নিচিনা, যাতে মানুহখিনি পিছত আৰু একো ক'ব নোৱাৰে। আৰু বহুত বহুত ধন্যবাদ টাটা, যাতে ইমান ধুনীয়া এটা মানে মানুহবোৰে যাতে পইচা পায়, কৰ্মস্থাপন পায়, সেইটো কাৰণে এনেকুৱা এখন খুলিছে। কিন্তু তাৰ লগতে যোনখিনি হেল্থ ৰিলেটেড ইছ্যুজ আছে সেইখিনি যাতে মানুহে পিছতকৈ আপোনালোক ক্লেইম কৰিব নোৱাৰে, নহ'বা আপোনালোকে ইঞ্চুৰেঞ্চতে বহুত পইচা ভৰিব লাগিব, নহ'বা কাৰোবাৰ যদি বেমাৰ ওলাই কিবা হয় আকৌ পিছত বন্ধ হ'লে তো আমাৰ বহুত দুখ লাগিব। চ' এইমছ এখন লাগে জাগিৰোডত। থেংক ইউ।